চলো ফ্ৰেণ্ডছ হোৱাটছআপ কেনে আছে এগুলো ভালে আছে তো গাইজ বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ মোৰ এই চেনেলটোলৈ আৰু বহুতেতো জানে মোৰ চেনেলৰ লগত জড়িত সকলোৱে মানে যিসকলে জড়িত আছে সেইসকলে যে মই ITI ভিডিঅ' দিওঁ তো যোৱা বছৰ ভালদৰে দিয়া নহ'ল তো এই বছৰ ভালদৰে দিম বুলি ভাবিছোঁ মানে 2024-25-26 চনৰ যোনটো ITI এডমিশ্যন এতিয়া আৰম্ভ হৈছে মানে আৰম্ভটো হৈছিল জুন মাহতে কিন্তু এতিয়ালৈকে স্থগিত ৰখা হৈছিলে কি কাৰণত বা নাজানো তো আকৌ প্ৰচেছটো নতুনকৈ আহি গ'ল চিডিউলখন নতুনকৈ আহি গ'ল তো এতিয়া আৰম্ভ হ'ব 19 তাৰিখৰ পৰা আৰম্ভ হ'ব তো দেখুৱাই আছোঁ কমপ্লিট চিডিউলখন তো গাইজ এইখনেই হৈছে ITI আছাম এডমিশ্যন 2024ৰ নতুন চিডিউলখন তো ইতিমধ্যেতো এইবিলাক হৈয়ে গ'ল মানে ৰেজিষ্ট্ৰেশ্যন ভেৰিফিকেশ্যনটো হৈয়ে গৈছে জুন মাহৰ 25 তাৰিখলৈকে হৈ গৈছে 26 তাৰিখলৈকে আপোনাৰ ভেৰিফিকেশ্যন হৈ গৈছে তোমালোকে জানাই আৰু এতিয়া বাকী আছিল ৰেংক জেনেৰেশ্যন ফিলিং চইচ এইবিলাক তো এতিয়া চাই ল'ব পাৰে এটা 3 নম্বৰত লিখা আছে ৰেংক জেনেৰেশ্যন অফ কেণ্ডিডেটছ এণ্ড ভিউইং ৰেংক বাই কেণ্ডিডেট ইন দেয়াৰ পেজ অফ ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ তো ইয়াতে 19 তাৰিখ তো আজিতো 17 তাৰিখ হ'ল তো 19 আগষ্টত হ'ব ৰেংক ফিলিং চইচ ৰেংক জেনেৰেশ্যন হ'ব এইটো মানে আপোনাৰ পাৰ্চেণ্টেজ মতে কিমান নম্বৰত আছে অল আছাম ভিত্তিত ইমান ৰেংক মানে কিমান নম্বৰত আহিছে এইটো ওলাব পাৰ্চেণ্টেজ মতে তাৰপিছত আৰম্ভ হ'ব ফিলিং চইচ এটা 4 নম্বৰত দেখিব পাইছে ফিলিং চইচ বাই দ্য কেণ্ডিডেট আফটাৰ ভেৰিফিকেশ্যন অফ পাৰ্টিকুলাৰ বাই দ্য গভৰ্ণমেণ্ট ITI ফৰ ফাৰ্ষ্ট কাউন্সিলিং কাউন্সিলিং তো 23 আগষ্ট 23 আগষ্টৰ পৰা আৰম্ভ হ'ব 26 আগষ্টলৈকে ফিলিং চইচটো তো জানে বহুতে তো আকৌ এবাৰ কৈ দিছোঁ যে ফিলিং চইচতে তুমি তোমাৰ নিজৰ পচন্দৰ ট্ৰেডটো বা ডিপাৰ্টমেণ্টটো সিলেক্ট কৰিব পাৰিবা আৰু নিজৰ পচন্দৰ বা ঘৰৰ ওচৰৰ যদি ল'ব বিচাৰে ITI কলেজখন বা ইনষ্টিটিউটখন সেইখন সিলেক্ট কৰিব পাৰে 23 তাৰিখৰ পৰা 26 আগষ্টলৈকে তাৰপিছতে ইয়াৰ 5 নম্বৰত লিখিব পাইছে এলটমেণ্ট অফ চিটছ ফাৰ্ষ্ট কাউন্সিলিং মানে 28 তাৰিখত ওলাব যে 23 তাৰিখৰ পৰা 26 তাৰিখৰ ভিতৰত সিলেক্ট কৰা কলেজখন বা সিলেক্ট কৰা ট্ৰেড বা ডিপাৰ্টমেণ্টটো সিট পাইছেনে নাই সেইটো ওলাব সিট এলটমেণ্ট সিটত 28 তাৰিখত ওলাব তাৰপিছত এডমিশ্যনটো ল'ব যাব লাগিব 29 আগষ্টৰ পৰা 31 আগষ্টৰ ভিতৰত মানে 3 দিনে টাইম দিছে 29, 30, 31 এই 3 দিনৰ ভিতৰতে এডমিশ্যন ল'ব যাব লাগিব আৰু যদি ইয়াতে এটা কথা যদি ইয়াতে নিজৰ মন পছন্দৰ ট্ৰেডত সিটটো পোৱা নাযায় তথাপিও কিন্তু এডমিশ্যনটো ল'ব যাব লাগিব এইটো কম্পালসৰি তাৰপিছত ইয়াতে 6 নম্বৰত আকৌ তাৰমানে ইয়াতে ফিলিং চইচ নহয় 7 নম্বৰত মানে কাউন্সিলিং নহয় ইয়াতে সিটখন ওলাব যদি ফাৰ্ষ্ট কাউন্সিলিঙত নাপায় তেনেহ'লে সেকেন্ড কাউন্সিলিঙলৈকে এইটো আনফ্ৰেছ কৰি থ'ব লাগিব মানে ফ্ৰেছ আনফ্ৰেছৰ অপশ্যন আহিব যেতিয়া এডমিশ্যন লোৱা যায় এডমিশ্যন লোৱা টাইমত তেতিয়া ফ্ৰিজ কৰিবা নে আনফ্ৰিজ কৰিবা মানে ফ্ৰিজ আনফ্ৰিজটো হৈছে যদি ফ্ৰিজ কৰা তেতিয়াহ'লে তুমি যোনটো কলেজত পাইছা সেইটো আৰু যোনটো ট্ৰেডত সিট পাইছা সেইটো যদি ল'ব বিচাৰা তেনেহ'লে ফ্ৰেছ কৰিবা নাইবা যদি বেলেগ কাউন্সিলিঙত বেলেগ ইনষ্টিটিউট আৰু বেলেগ ট্ৰেডত ল'ম বুলি ভাবিছে তেনেহ'লে আনফ্ৰেছ কৰি কিনে পিছলৈকে আৰু ট্ৰাই কৰিব পৰা যায় কিন্তু পেমেন্টটো কৰিবই লাগিব তাৰপিছত ইয়াতে 7 নম্বৰত সিট এলটমেণ্টৰ সেকেন্ড কাউন্সিলিং ইয়াতে দেখিব পাইছে ইয়াতে ফিলিং চইচ নহয় মানে ইয়াতে ফাৰ্ষ্ট কাউন্সিলিঙত যিমানকেইটা ট্ৰেড সিলেক্ট কৰা গৈছে যিমানকেইখন কলেজ সিলেক্ট কৰা গৈছে সেইটো সেকেন্ড কাউন্সিলিঙত আহিব মানে যদি ফাৰ্ষ্ট কাউন্সিলিঙত সিট নোপোৱা তেনেহ'লে সেকেন্ড কাউন্সিলিঙত সিট পাব আকৌ সেম প্ৰসেছ যদি নিজৰ মন পছন্দৰ নহয় তেনেহ'লে আনফ্ৰেছ কৰিব পাৰা তাৰপিছত থাৰ্ড কাউন্সিলিঙত আকৌ নতুনকৈ সিলেক্ট কৰাৰ অপশ্যন আহিব তো এতিয়া কৈ দিওঁ সেকেন্ড কাউন্সিলিঙৰ এলটমেণ্ট লেটাৰ আহিব 3 ছেপ্টেম্বৰত 2 দিন টাইম দিছে 1 তাৰিখ 2 তাৰিখ ৰেষ্ট তাৰপিছত 3 তাৰিখত ওলাব তাৰপিছত আকৌ 5 পৰা 7 ছেপ্টেম্বৰৰ ভিতৰত এইটো ওলাব এডমিশ্যন ল'ব যাব লাগিব তাৰপিছত 8 ছেপ্টেম্বৰ আৰু 9 ছেপ্টেম্বৰত আকৌ এইটো ক'লোৱে থাৰ্ড কাউন্সিলিং হ'ব ইয়াতে
আৰু আকৌ এবাৰ চইচ কৰিব পাৰিব নিজৰ মন পচন্দৰ। যদি ফাৰ্ষ্ট কাউন্সেলিং ছেকেণ্ড কাউন্সেলিঙত ছিট পোৱা নাই তেনেহ'লে থাৰ্ড কাউন্সেলিং আকৌ এবাৰ ট্ৰাই কৰিব পাৰিবা। তাৰপিছত এইটো 10 নম্বৰত 11 তাৰিখত ওলাব ছিট এলটমেণ্ট থাৰ্ড কাউন্সেলিঙৰ এলটমেণ্ট লেটাৰ, ছিট পাইছেনে নাই। তাৰপিছত 12 তাৰিখৰ পৰা 13 তাৰিখৰ ভিতৰত এডমিশ্যন ল'ব যাব লাগিব। যোনখন ইনষ্টিটিউটত পায় ছিটটো সেই ইনষ্টিটিউটত গৈ এডমিশ্যন ল'ব যাব লাগিব। তাৰপিছত আকৌ এবাৰ ফ'ৰ্থ কাউন্সেলিঙতো ফিলিং চইচ হ'ব, আকৌ এবাৰ তাৰমানে চিলেক্ট কৰিব পৰা যাব। এনেদৰে যাই 5টা কাউন্সেলিং হ'ব। তো এতিয়া 12 নম্বৰত চাব পাৰে ফ'ৰ্থ কাউন্সেলিঙত আকৌ এবাৰ চিলেক্ট কৰিব পৰা যাব, যেনেদৰে থাৰ্ড কাউন্সেলিঙত চিলেক্ট কৰিছিল। তাৰপিছত এইটো হ'ব 14 তাৰিখৰ পৰা 15 ছেপ্টেম্বৰ ফ'ৰ্থ কাউন্সেলিঙৰ চিলেকশ্যন, মানে ট্ৰেড আৰু ইনষ্টিটিউট চিলেকশ্যন। তাৰপিছত ফ'ৰ্থ কাউন্সেলিঙত এলটমেণ্ট ছিট ওলাব, ছিট এলটমেণ্ট লেটাৰ ওলাব 17 ছেপ্টেম্বৰত। তাৰপিছত ফ'ৰ্থত যোনকেইটা চিলেক্ট কৰা গৈছিল সেইকেইটা মতে 1 নম্বৰ আৰু 2 নম্বৰৰ যেনেকৈ হৈছিল যে 1 নম্বৰ চিলেক্ট কৰিলে 2 নম্বৰত চিলেক্ট কৰিব নোৱাৰে, ঠিক তেনেদৰে 1 নম্বৰত চিলেক্ট কৰিব নোৱাৰিব। 4 নম্বৰত যোনকেইটা চিলেক্ট কৰা গৈছিল সেইকেইটাই মতে ছিটটো আহি যাব। পিছলৈকে এনেও বাঢ়িব পাৰে, বছৰেও বাঢ়ে ইয়াতে মানে ফিলিং চইচৰ অপশ্যন। এইটো কি হয় নাজানো, যিটো এতিয়া টাইমো নাই, এতিয়া এইখিনিয়ে আহিছে নতুনকৈ। তো গাইজ চালে চিডিউলখন, আৰু এতিয়াৰ পৰা আৰম্ভ হৈ যাওক, মানে নতুন এতিয়া এডমিশ্যনৰ ডেটটো আহি গ'লে। তো এতিয়াৰ পৰা সম্পূৰ্ণ প্ৰিপাৰেশ্যন কৰি লওক, যিহেতু 19 তাৰিখৰ পৰা চালে আৰু টোটেল 5টা কাউন্সেলিং হ'ব কৈ দিলোঁ। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। তো যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে যি কৰিব লাগে কৰি দিব, আৰু বেলেগ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ 3 বাই বাই।